হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। তো আজি মই আপোনালোকক এটা সহজ পদ্ধতিৰে কেনেকৈ চাদৰত জোৰোণ গুঠিব পাৰি তো সেইটো দেখাম। তাৰ কাৰণে মই এনেকৈ চেয়াৰতে লৈছোঁ, কাৰণ ঘৰত আন্ধাৰ, লাইনটোও গুচি গ'ল, বতৰ ডাৱৰীয়া কৰিছে, বতাহ মাৰিছে। আৰু এনেকৈ এটা শিলত, মছলা পিছা শিলটোকে লৈছোঁ মই। এনেকৈ কাপোৰ মিৰাই হেঁচি ইয়াতে দি লৈছোঁ, যাতে ভাৰী হ'লে মানে সূতাডাল টানোতে চাদৰখন গুচি নাহে, তাৰ কাৰণে ভাল হয়। তাৰ বাবে ইয়াৰ লৈছোঁ, এতিয়া বেজীত সূতা ভৰাই লৈছোঁ মই। 3ডালকৈ সূতা ভৰাইছোঁ, 3ডাল প্লাছ কৰি এনে 6ডাল হৈছে। সমান সমানকৈ লৈ এনেকৈ সূতাডাল ভৰাই দি এনেকৈ এইখিনিমান লৈ সূতাডালৰ তলেদি এনেকৈ জোৰোণৰ সূতাখিনি লৈ গ'লে, দেখিছেনে? আৰু বেজীটো এনেকৈ তলেদি গাঁঠি এটা মাৰিব লাগিব এনেকৈ। আৰু এডাল খাটা সূতাডালো এই যোনফালে বেজীডাল নিছোঁ সিফালেদি এনেকৈ সোমাই দি এডালৰ লগতে মিক্স কৰি আকৌ এনেকৈ টানি দিব লাগিব। এনেকৈ এটা গাঁঠি মাৰা হৈ গ'ল এইটো। তো টাইটকৈ টানি এইটো ভালকৈ আঁতি পেলাই গাঁঠিটো দি এবাৰ খাটাডাল আৰু ইয়াতে একেলগে বগা সূতাখিনিৰ লগত মিক্স কৰি ধৰি, তাৰপিছত আকৌ এনেকৈ পাক খুৱাই পেলাই এটা গাঁঠি মাৰিব লাগিব। এনেকৈ পাক দি পেলাই আৰু সূতাডালৰ মাজেদি বেজীটো সোমাই নি এনেকৈ এটা আঁতি পেলাই গাঁঠি দিলোঁ। আকৌ গাঁঠিটোৰ ওপৰেদি বেজীটো সোমাই দি তলেদি ওলাই এনেকৈ টানি দিলোঁ। দিলে এইটো গাঁঠিটো পূৰা টাইট হৈ গ'লে এতিয়া আৰু সূতা ওলাই নাযায়। এনেকৈ গাঁঠিলে মানে সহজতে হৈ যায়। আৰু কেনেকুৱা লাগিছে গুঠনিটো আপোনালোকক ভাল লাগিছে যদি লাইক এটা কৰিব, কমেণ্ট কৰিব, আমাৰো ভাল লাগিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানতে। সকলোৱে ভালে থাকক, সুস্থ থাকক।